মই আপোনালোকক গ্যাৰান্টি দি কৈছো মোৰ নাম অখিল গগৈ মই আপোনালোকক গ্যাৰান্টি দি কৈছো মই এজন লেজিসলেচাৰ আৰু মই গোটেই অসমৰ আটাইতকৈ বেছি কেছ থকা গোচৰ থকা মানুহ এজন গতিকে মই আপোনালোকক গ্যাৰান্টি দি কৈছো যে জুবিন গাৰ্গে ন্যায় নাপায় মই মুখ্যমন্ত্ৰীকো চ্যালেঞ্জ কৰিছো যদি মিছা বুলি ক'ব খোজে আহক আপোনাৰ লগত এটা ডিবেটত বহিম মই গৃহ সচিবক চ্যালেঞ্জ কৰিছো আহক আপোনাৰ লগত মই এটা ডিবেটত বহিম মুন্না প্ৰসাদ গুপ্তাক চ্যালেঞ্জ কৰিছো যে আহক ডিজিপিক চ্যালেঞ্জ কৰিছো আহক আমি এটা ডিবেটত বহো যদি আপোনালোকে প্ৰমাণ এটো মানে আজি আপোনালোকে যিয়ে নকক লাইলে কোৰ্টত হেতুৱে হ'ব মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মুন্না প্ৰসাদ দাসগুপ্তা ডাঙৰীয়া আমাৰ হোম কমিশনাৰ ডাঙৰীয়া দিগন্ত বৰা ডাঙৰীয়া আৰু আমাৰ ডিজিপি ডাঙৰীয়া তেখেতসকলক সকলোকে অনুৰোধ কৰিব খুজিছো আৰু এগৰাকী ছোৱালী আছে নহয় যিগৰাকী আয়ো হয় তেওঁকো মই অনুৰোধ কৰিব খুজিছো কিবা দাস আয়োগৰাকীকো মই অনুৰোধ কৰিব খুজিছো যে হসকে যদি আপোনালোকে এই কেছটোত কিবা ফলাফল লাভ কৰিবলৈ হয় তেতিয়া হলে আপোনালোকে BNSS 2023 সেকশন 112 জৰিয়তে লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্স ৰেগুলেটৰী পঠিয়াকে আপোনালোকে তথ্য আনিব লাগিব আৰু অকল খেতুৱে নহয় আৰু বহুত কথা আছে যিবিলাক কথা মই এতিয়া বেছি দিগলীয়া নকৰো এটো হেৰি হৈ যাব হেকাৰণে মই বাৰম্বাৰ কেলে কৈ আছো যে জুবিন গাৰ্গৰ এই ঘটনাই কিয় ন্যায় নাপায় বুলি কৈ আছো এতিয়া আপোনালোকে বুজিলে নাই কোনবাই যদি বুজি পোৱা নাই মোক প্ৰশ্ন কৰিব পাৰে মই উত্তৰ দিবলৈ প্ৰস্তুত আছো মই অসমৰ মুখ্যমন্ত্ৰীৰ লগত এই সম্পৰ্কে বিতৰ্ক কৰিবলৈ প্ৰস্তুত আছো মোৰ লগত পুৰা তথ্য প্ৰমাণ আছে মই আপোনাৰ হেডনা হেকাৰণে লগ পাব খুজিছিলো আমাৰ যেটো এসআইটি হেড মুন্না প্ৰসাদ গুপ্তাক মই লগ পাব খুজিছিলো মই ক'বলৈ যাব খুজিছিলো তেখেতক মই এপইন্টমেন্ট বিচাৰিছিলো তেখেতে আগদিনা মোৰ ফোনটো ধৰিলে আৰু পিছদিনা কলে যে মই হুডি ল'ব লাগিব মই কাইলেহে জনাব পাৰিম বুলি কলে মোক পিছদিনা ফোন কৰি তেওঁ যেতিয়া কলে তেতিয়া তেওঁ মোৰ লগত কথা পাতিব নোৱাৰিম বুলি কলে গতিকে তেওঁক মই জনাব পৰা নাই হেকাৰণে উপায় নাপায় এই মই ভিডিওটো কৰিছো আৰু এই ভিডিওটো আপোনালোকে সকলোৱে নিজৰ লগত ৰাখি দিয়ক মই আপোনালোকক গ্যাৰান্টি দি কৈছো মোৰ নাম অখিল গগৈ মই আপোনালোকক গ্যাৰান্টি দি কৈছো মই এজন লেজিসলেচাৰ আৰু মই গোটেই অসমৰ আটাইতকৈ বেছি কেছ থকা গোচৰ থকা মানুহ এজন গতিকে মই আপোনালোকক গ্যাৰান্টি দি কৈছো যে জুবিন গাৰ্গে ন্যায় নাপায় জুবিন গাৰ্গে ন্যায় পাবলৈ হলে BNSSৰ সেকশন 112 অধীনত কোৰ্টৰ জৰিয়তে আকৌ এবাৰ কৈ দিছো আদালতৰ জৰিয়তে আমাৰ যি আদালতত এই কেছটো চলি আছে তেওঁলোকৰ জৰিয়তে সিংগাপুৰৰ কোৰ্টলে য'ত হে এলেকাটো পৰিছে য'ত ঘটনাটো ঘটিছে সেই কোৰ্টলে অথবা কম্পিটেন্ট অথৰিটিলে লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব আৰু তাকো সেই লেটাৰ অফ ৰিকুৱেষ্টত আমাৰ যিজন জাজে জাজমেন্টটো দিব যে এখন পঠিয়াব লাগে সেই জাজজনৰ অৰ্ডাৰত একদম ডাইৰেক্ট নিজৰ সহি থাকিব লাগিব এনে SD বুলি কয় যে কেৰানিয়ে সহি কৰি দিয়ে এখনত নহব গতিকে মই জুবিন গাৰ্গৰ পৰিয়ালক বৌ আৰু ভন্টিক ক'ব খুজিছো জুবিন গাৰ্গৰ সতীৰ্থসকলক ক'ব খুজিছো জুবিন গাৰ্গৰ ফেন ক্লাবটোক জনাব খুজিছো আৰু লগতে অসমৰ সেই সকল সচেতন মানুহক জনাব খুজিছো যিসকলে সঁচাকৈ জুবিন গাৰ্গক লৈ চিৰিয়াছ তেখেতসকলক জনাব খুজিছো যে অসম চৰকাৰে যি কোৰ্টত কেছ লগাইছে এই কোৰ্টৰ কেছটোৰ পৰা জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায় জুবিন গাৰ্গে ন্যায় পাবলৈ হলে উইথ ডিউ প্ৰসেস এই কেছটো আগবাঢ়িব লাগিব কিন্তু জানিয়ে হওক বা নেজানিয়ে হওক অসম চৰকাৰে CID SIT মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই তেখেতক নিজে ফোন কৰি জনোৱাৰ পাছতো এতিয়ালৈকে এই প্ৰসেসটো আৰম্ভ কৰা নাই মই ভাবো যে সেইকাৰণে যিকোনো সময়তে যেতিয়া চাৰ্জশিট দি দিয়া হ'ব মই জানো যে চাৰ্জশিটত কি থাকিব মই সব কথা গম পাইছো খবৰ পাই আছো মানে ইনফৰমেশনস বিলাক গেদাৰ কৰি আছো যে চাৰ্জশিটত কি দিব চাৰ্জশিটত হত্যাকাণ্ড বুলিও যদি দিয়ে তাৰ পাছতো একো নহব মানুহে চাৰ্জশিটখনক হত্যাকাণ্ড বুলি দিয়াৰ কাৰণে বহুত ফুৰ্তি পাব এইবাৰ হত্যাকাণ্ড বুলি দিলে কিন্তু হত্যাকাণ্ড বুলি দিয়াৰ পাছতো কোনো পধ্যে তাৰ পৰা কোনো ফলাফল নাপাব কাৰণ বিদেশৰ পৰা আনিবলগীয়া আকৌ এবাৰ কৈছো এভিডেন্স আকৌ এবাৰ কৈছো ষ্টেটমেন্ট অভিযুক্ত বিলাকৰ ষ্টেটমেন্ট বিদেশৰ আৰু ডকুমেন্টস এইবিলাক
আইনৰ নিয়ম অনুসৰি অনা হোৱা নাই অবৈধভাৱে অনাৰ কাৰণে হেতু কোৰ্টত ইনএডমিসিবল বুলি কৈছে এটো গ্ৰহণযোগ্য নহব আৰু এনেকুৱা ট্ৰায়াল আনফেয়াৰ ট্ৰায়াল বুলি কোৰ্টে ৰিজেক্ট কৰি দিব ধন্যবাদ জয় অসম জয় জুবিনদা মই আকৌ এবাৰ কৈছো জুবিনদাৰ ন্যায়ৰ কাৰণে মই যি যুঁজ আৰম্ভ কৰিছো ৰাইজৰ দলে যি যুঁজ আৰম্ভ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যি যুঁজ চলাই আছে এই যুঁজ আমি এৰি নিদিও আৰু সেইকাৰণে বাৰম্বাৰ এনেকৈ জুবিন গাৰ্গক লৈ কথা কৈ আছো মই মুখ্যমন্ত্ৰীকো চ্যালেঞ্জ কৰিছো যদি মিছা বুলি ক'ব খোজে আহক আপোনাৰ লগত এটা ডিবেটত বহিম মই গৃহ সচিবক চ্যালেঞ্জ কৰিছো আহক আপোনাৰ লগত মই এটা ডিবেটত বহিম মুন্না প্ৰসাদ গুপ্তাক চ্যালেঞ্জ কৰিছো যে আহক ডিজিপিক চ্যালেঞ্জ কৰিছো আহক আমি এটা ডিবেটত বহো যদি আপোনালোকে প্ৰমাণ এটো মানে আজি আপোনালোকে যিয়ে নকক লাইলে কোৰ্টত হেতুৱে হ'ব গ্যাৰান্টি মই সব এডভোকেটৰ লগত কথা পাতি লৈছো সব কেছ ল পঢ়ি লৈছো গোটেই আইন গিখন পঢ়ি লৈছো গতিকে একদম কথাটো খাটাং আপোনালোকে এইবিলাক গণ্ডগোলীয়া কাম কৰি জুবিন গাৰ্গৰ হত্যাকাৰীয়ে হওক বা জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকক বচাবৰ কাৰণে যি কাম কৰি আছে এই কামটো কেতিয়াও